অকল পৰহিয়ে থাকিম বুলি যোৱা মানুহ কিন্তু কালিও আমাৰ শিল্পী বাইদেৱে আমাক আহিবলৈ নিদিলে যিহেতুটা আমাৰ কাৰণে কলেজ অলৰেডি ক্ষতি কৰিলেই গতিকে আমিও ভাবিলো আজিৰ দিনটো ৰৈ দিয়া যাওক দিনটোত কথা পাতিয়ে পাৰ কৰি দিলোঁ তাৰপাছত সন্ধিয়া শিল্পীয়ে ক'লে তাই বোলে আজি আমাক পনীৰ বনাই খুৱাব ইহঁতৰ ওচৰত যিহেতু ভাল দোকানবোৰ নাই সেইকাৰণে পনীৰ আনিবলৈ আমি সাপে খাটি লৈ যাব লাগিব শিল্পী আৰু মই সাপে খাটি লৈ লালো ডেইজি আৰু মিনু মা লগতে ঘৰতে থাকিল ইহঁত দুজনী কিন্তু ফুৰিবলৈ আহি বেছ বৰ হৈছে দেই ক'বহে পৰা নাই ফাৰ্ষ্ট অফ অল ডাৰ্লিঙক অকণমান তেল খুৱাই ল'লো তেল নোখোৱাকেতো তাই একো জোনাকাৰহে চ' ইটছ মেণ্ডিটৰী আমি টাউন গৈ পালো আৰু পনীৰো লৈ ললো দোকানীজনে কিন্তু বিৰাট কামৰ এটা দিলে দেই আৰু এতিয়া সেইটো বিষয়ে কৈ নাথাকো আৰু পনীৰ লৈ মেলি দুইজনীয়ে অকণমান ব্ৰিজখনৰ ওচৰৰ পৰা আহোগৈ বুলি ক'লে এই সন্ধিয়া সময়ত যে ভিউটো ইমানেই ধুনীয়া হয় নহয় মই কেমেৰাত ইমান ভালকে কেপচাৰ কৰিব পৰা নাই বাৰু এফালৰ পৰা চাই দিলে অৰুণাচলৰ পাহাৰখিনি ইমান ওচৰত থকা যেন লাগে দলংখন যেন ডাইৰেক্ট পাহাৰলৈকেহে গৈছে তেনেকুৱা লাগে তাৰ পাছত ফটো মাৰিবলৈ টান পোৱা ছোৱালীজনী জোৰ জবৰদস্তি ফটো দুখন মাৰি দিলো আৰু তাই মোকো মাৰি দিলে তাৰপাছত দুইজনী ঘৰলৈ উভতিলো এয়া ৰাতি বাইদেউৰ হাতৰ পনীৰ চব্জি খাই টেষ্টি লাগিলে দেই ভাত খাই মেলি ৰাতিলে এয়া আকৌ মাৰ লগত অলপ কথাৰ আড্ডা মাৰিলো